সমিতিৰ দ্বাৰা আপোনালোকক বহুত বহুত স্বাগত। আৰু আমাৰ এই সদ্ভাৱনা সন্মিলন শব্দই হৈছে সদ্ভাৱনা সন্মিলন, য'ত সত্য বস্তু থাকে আৰু সেই সত্যক জানিবৰ কাৰণেহে এই সদ্ভাৱনা সন্মিলন আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। আৰু এই দুদিনৰ কাৰ্যসূচীৰ ভিতৰতে আমাৰ শ্ৰী সদ্গুৰু মহাৰাজজী তেখেতৰ আগমন হ'ব আৰু মহান সৎসং প্ৰবচন অনেক শাস্ত্ৰৰ মোতাবিক আৰু আত্মৰ জ্ঞান যি গীতাত কৈছে কি তুমিহে কেৱল সত্য মিছা হবে আন জানি জ্ঞানী জনে কৰে হৃদয়ত ধ্যান। তো গতিকে সজ্জনসকল চব ধ্যান কৰিবৰ কাৰণে যি আমাক প্ৰয়োজন আছে, তো আমি এনেই কৰিব নোৱাৰোঁ। সেই গতিকে আমাক গুৰুৰ আৱশ্যকতা আছে আৰু সেই গুৰু সময়ৰ তত্ত্বদৰ্শিক শ্ৰী সতপালজী মহাৰাজজী আৰু তেখেতৰ প্ৰেৰণাৰ দ্বাৰা আজি এই সদ্ভাৱনা সন্মিলন হ'বলৈ গৈ আছে দুদিনীয়া। এই বছৰেই নহয়, হৈ আছে আমাৰ প্ৰতি বছৰে, আপোনালোকেও জানে। গতিকে চাওক, ইয়াত আহি সকলো ভক্তবৃন্দসকলৰ এটাই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত যে কি সকলোৱে আত্মৰ জ্ঞানক জানক, অৰ্থাৎ নিজক নিজে জানক। নিজক নিজে জানি নিজৰ মানৱৰ যি কৰ্তব্য হয়, নিজক নিজে জানি নিজেই সক্ষম হ'বৰ কাৰণে সৎ বিচাৰ, সৎ বুদ্ধি, সৎ প্ৰচাৰ জানিব পাৰে আৰু জানি পেলাইনি আমাৰ সকলো বন্ধু বৰ্গ, গাঁও নগৰ চহৰ সকলোতে আধ্যাত্মিক জ্ঞান প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। আৰু সেই গতিকে আজি সকলো জেগাই জেগাই জ্ঞান অঞ্জনীয় সাধু সন্তসকল আছে আৰু অনেক শাস্ত্ৰৰ মোতাবিক প্ৰচাৰ প্ৰসাৰ কৰি আছে। আৰু প্ৰচাৰ প্ৰসাৰৰ দ্বাৰাই আজি এই বিশাল সদ্ভাৱনা সন্মিলন হ'বলৈ গৈ আছে। 20,000 সংখ্যা জুৰি ইয়াত উপস্থিত হ'ব ভক্তবৃন্দসকল। আৰু তাত আমাৰ 3 বজাৰৰ পৰা 9 বজাৰলৈকে এই কাৰ্যক্ৰম সৎসংগৰ চলি থাকিব। অসমীয়াটো হ'ব, হিন্দীটো হ'ব, নেপালীটো হ'ব, 3টা ভাষাতে হ'ব। আৰু আমাৰ ধৰ্মটো হৈছে মানৱ ধৰ্ম। গতিকে মানৱ বুলিলে হয় ইয়াত সকলোৱে আহিব পাৰে। ইয়াত জাতি ভাষা বৰ্ণ ইয়াত একো নাই, সকলোৱে আহি ইয়াত ভাগ ল'ব পাৰে আৰু ভাগ লৈ সকলোৱে নিজক নিজে জানি পেলাইনি সক্ষম হ'ব পাৰে। সেই গতিকে এই সদ্ভাৱনা সন্মিলন আয়োজন কৰা হৈছে। আৰু যি আমাৰ মিছন এডুকেশ্যনৰ কথা শুনিলে, যে মিছন এডুকেশ্যনৰ আধাৰতো আমাৰ অসমতো শ্ৰী গুৰু মহাৰাজজীৰ প্ৰেৰণাৰ দ্বাৰা প্ৰায় জেগাতে আমাৰ সেই অভিযান হৈ আছে আৰু ব্লাড কেম্পো লগোৱা হয়। লগতে আমাৰ যি ৰোগীসকল থাকে, গৰীবসকল থাকে, তেখেতসকলক ঠাণ্ডা দিনত কম্বল হওক, চুৱেটাৰ হওক আৰু গৰম দিনতো তেনেধৰণে ফেন হওক বা স্কুলীয়া যিবিলাক আমাৰ সামগ্ৰী হয় সেইবিলাক বিতৰণ কৰা হয়। তাৰ অবিহনেও আমাৰ এটাই উদ্দেশ্য যে আমাৰ অসমৰ ৰাইজে চবেই আত্মজ্ঞান জানক, যিটো জ্ঞান শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা প্ৰচাৰ প্ৰসাৰ হৈছিলে, সেই জ্ঞান অধৰুৱা হৈ থাকিলে। আৰু এতিয়া শ্ৰী গুৰু মহাৰাজজীৰ অসীম কৃপাৰ দ্বাৰা আমি সকলোৱে মৌকা পাইছোঁ যে ইয়াতো অনেক এতিয়া ধৰ্মৰ চৰ্চা বিচাৰ চলি আছে। কিন্তু আমি জনাৰ কাৰণে আপোনালোককো আমি জনাবলৈ বিচাৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা আমি সকলোকে এইটোৱে সন্দেশ দিবলৈ বিচাৰিছোঁ যে কি সকলোৱে আহক, মানৱ উত্থান সেৱা সমিতিত আপোনালোকক স্বাগত আছে। আৰু যি নাজানে তাক সুধি পেলাইনি আমাৰ পৰা আপোনালোকে জানক। আৰু শ্ৰী গুৰু মহাৰাজজীয়ে যি সন্দেশ দিবলৈ আহিছে, সেই সন্দেশ হৈছে শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱে যি কলা কৃষ্টিৰে আৰু জ্ঞান বিলাইছিলে, সেই জ্ঞান দিবৰ কাৰণেহে আমি এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এই আয়োজনত অনেক ভক্তবৃন্দ আহি
ইয়াতে সেৱা কৰি আছে। যি মানৱ সেৱা দলৰ কথা শুনিলে, গোটেই ব্যৱস্থা আমাৰ মানৱ সেৱা দলৰ দ্বাৰা হৈ আছে, আমাৰ সমিতিৰ দ্বাৰা হৈ আছে। থকা মেলা ব্যৱস্থা, খোৱা বোৱা, যিমানখিনি ব্যৱস্থা লাগে তো সকলোখিনি ইয়াত সেৱাৰ মাধ্যমৰ দ্বাৰাই আমাৰ প্ৰচাৰ প্ৰসাৰ হৈ আছে। ধন্যবাদ।